বাসভৱনত তেওঁলোকে নিজৰ নামঘৰত এগছি চাকি জ্বলাই আমাৰ জাতীয় শ্বহীদসকললৈকে যাতে নিজৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াই বা জ্ঞাপন কৰে। কেবিনেটত আমি মূলতঃ আজি শ্বহীদ দিৱসৰ বিষয়ে আলোচনা কৰাৰ কাৰণে সমবেত হৈছিলোঁ। কেইটামান সিদ্ধান্ত লোৱা হৈছে, মই আপোনালোকক জনাব খুজিছোঁ। আমাৰ NHM নেশ্যনেল হেল্থ মিছনত কাম কৰি থাকোঁতে যদি কোনো কৰ্মচাৰী মৃত্যু হয়, আমি তেওঁলোকৰ পৰিয়ালক 5 লাখ টকাৰ এককালীন এটা আৰ্থিক সাহায্য আগবঢ়াই আহিছিলোঁ। এতিয়াৰ পৰা দুৰ্ভাগ্যভাৱে আমি আশা কৰোঁ কাৰো মৃত্যু নহওক, কিন্তু তেনেকৈ যদি NHMৰ কোনোবা কৰ্মচাৰী মৃত্যু হয়, আমি এককালীন সাহায্যৰ পৰিমাণ আজি 5 লাখ টকাৰ পৰা 7.5 লাখ টকালৈকে বৃদ্ধি কৰিছোঁ। আজি আমাৰ কেবিনেটত অসম চৰকাৰৰ 5খন মিনি ITIত কাম কৰি থকা দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰ এই 5খন মিনি ITIত কাম কৰি থকা কৰ্মচাৰীসকলৰ দৰমহা প্ৰায় 35% বৃদ্ধি কৰা হয় আৰু প্ৰতি বছৰে তেওঁলোকক 6% দৰমহা ইনক্ৰিমেণ্ট বা দৰমহাৰ ওপৰত বৃদ্ধি 6% প্ৰতি বছৰে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ কেইদিনমান আগতে আমি অসমত কিছু মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নত কৰিছিলোঁ, কিন্তু বহুকেইখন কলেজ এনেকুৱা আছিলে যে উন্নত হোৱাৰ লগে লগে প্ৰিন্সিপালজনক আমি ৰেজিষ্টাৰ কৰিছিলোঁ, কিন্তু তেওঁলোক ৰিটায়াৰমেণ্টত যাবৰে হ'ল। তাৰ ফলত শিক্ষানুষ্ঠানখনৰ ধাৰাবাহিকতাত এটা বিপৰীত প্ৰভাৱ পৰিব। সেইকাৰণে আমি এই মহাবিদ্যালয়ৰ পূৰ্বৰ অধ্যক্ষ বৰ্তমানৰ ৰেজিষ্টাৰ তেওঁলোকৰ কাৰ্যকাল আমি 3 বছৰ ফিক্স কৰি এটা আজি আমি সিদ্ধান্ত লৈছোঁ। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত অধ্যক্ষগৰাকী অৱসৰ পাব। কেবিনেটে তেওঁৰ কাৰ্যকাল 3 বছৰ ফিক্স কৰি দিছে যাতে বিশ্ববিদ্যালয়খনৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা যায়। আজি মিছন বসুন্ধৰাৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত 660 গৰাকী, শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত 712 গৰাকী প্ৰাৰ্থীক বা আবেদনকাৰীক ভূমি বন্দোবস্ত দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি আমাৰ কেবিনেটত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰতিবেদন আৰু প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন আলোচনা আদিৰ বিষয়েও আমি আলোচনা কৰোঁ। কেবিনেটত আমি কথা বতৰা পাতোঁতে দেখিছোঁ যে আমাৰ প্ৰতিবেদনখন খুব ভাল কৰি নপঢ়াৰ বাবে কিছু লোকে বিশেষকৈ CC2I কিছু বাতৰি কাকতত মন্তব্য কৰা বা সংবাদ মাধ্যমত মন্তব্য কৰা আমি দেখা পাইছোঁ। কেবিনেটে বিশ্বাস কৰে যে কেবিনেট কমিটিৰ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনগোষ্ঠীখিনিৰো তিলমানো ক্ষতি নহয়। এই সংক্ৰান্তত যদি কেবিনেট কমিটিৰ ৰিপৰ্টখন বুজোতে পঢ়োতে কিবা অসুবিধা হৈছে, তেতিয়াহ'লে কাৰোবাৰ মনত শংকা থাকিব পাৰে, কিন্তু ভাল কৰি যদি পঢ়ে শংকা থাকিব নোৱাৰে। আজি কেবিনেটে সিদ্ধান্ত লৈছে মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত, পীযুষ হাজৰিকা 3জনীয়া কেবিনেট কমিটিখনে CC2Iক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব, যাতে